Good morning. Welcome to Northeast Heritage. জ্যেষ্ঠ নাগৰিক মঞ্চৰ বিষয়ববীয়া সমুখে শ্ৰদ্ধাৰ আয়োজন সেৱা জনাইছোঁ আৰু আজি আমি পতাকা উত্তোলনৰ যিটো ভাষণ শুনিছিলোঁ তেতিয়াই এটা অনুভৱ হয়তো সকলোৰে মাজত হৈছে, সেইটো হৈছে আমি উঠি অহা প্ৰজন্মক কেনেকৈ বিহুৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ। গতিকে আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ এইটো এটা দায়িত্ব যে উঠি অহা প্ৰজন্মক আমি আমাৰ অভিজ্ঞতাৰে যিবোৰ সমস্যা আমি দেখি আহিছোঁ সেইখিনিৰ ওপৰত বিশেষকৈ পৰম্পৰা মহিলাসকলক এই বিহুৰ প্ৰতি আকৰ্ষিত কৰাটো আমাৰ প্ৰত্যেকৰে নৈতিক দায়িত্ব। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰথমতে এই কণ মহিলাসকলৰ পিতৃ মাতৃলৈ আমি জ্যেষ্ঠ নাগৰিক মঞ্চৰ পৰা সেৱা আগবঢ়াইছোঁ। কাৰণ আমি ঘৰখনতে যদি এই পৰিৱেশটো নিদিওঁ, এই কণ মহিলাসকলে হয়তো আজি আমাৰ মাজত আহি এনেধৰণে বিহু পৰিৱেশন নকৰিলেহেঁতেন। আৰু লগতে যিগৰাকী ব্যক্তিয়ে ঢোল তালেৰে এওঁলোকক প্ৰশিক্ষণ দিছে, সেই ঢুলীয়া লগতে পেঁপাহঁতক লগতে যিসকলে সংগত কৰিছে তেখেতসকললৈ আমি আমাৰ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আগত দিনবোৰতো এনেধৰণে এই কণ মহিলাসকলক আগুৱাই দিয়ে। তাৰ বাবে উৎসাহ দিয়াৰ বাবে আমি বিনুনী শইকীয়া পাটোৱাৰী, মোৰ বাইদেউ, আৰু লগতে মই বিপুল বৰা, দুয়োগৰাকীয়ে এই দলটো যাতে এনেকৈ থাকে আৰু এই দলটোক আগুৱাই অনাৰ ক্ষেত্ৰত আমাৰ সকলোৱে শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিক পিঠু দাস ডাঙৰীয়াই যিখিনি আমাৰ লগত সহযোগিতা কৰিলে তেওঁলোকক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পিঠু দাসক মই সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। পিঠু দাসদেৱ, আহক। আপুনি এটা অতি সুন্দৰ পদক্ষেপ কৰিছে। আমি জ্যেষ্ঠ নাগৰিক মঞ্চক আপোনালৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই দিনটো যাতে এনেকৈয়ে আগুৱাই যাওক, আমাৰ বিহুক আগুৱাই নিয়ক, তাৰ বাবে আজি আমি দুয়োগৰাকীয়ে এটি ঢোল, এটি পেঁপা, এযোৰ তাল আৰু লগতে বিহু সম্পৰ্কীয় কিছু এই কণ মহিলাসকলে যাতে বিহু সম্পৰ্কে জানে তাৰ গ্ৰন্থ আমি এই দলটিলৈ আগবঢ়াম। এই গোটেইখিনি আমি পিঠু দাসদেৱৰ হাতলৈ, আমি যিহেতু আজি লৈ অহা নাই, গতিকে এই গোটেইখিনি পিঠু দাসদেৱক দিম আৰু তেখেতে যাতে এই দলটিক এইখিনি দি আগুৱাই লৈ সহায় কৰে। এইটো আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ পৰা অতি ক্ষুদ্ৰ প্ৰয়াস। কণ মহিলাহঁত, তোমালোকৰ মা দেউতাই ঘৰত এনে সুন্দৰভাৱে তোমালোকক আগুৱাই নিছে, গতিকে এইখিনি আগুৱাই নিয়া পঢ়া শুনাৰ লগতে বিহু তোমালোকে আগুৱাই নিব লাগিব। অসমীয়া জাতিৰ যিটো আমাৰ বাপতি হ'ব, এইটো তোমালোকে আগুৱাই নিবা। তাৰ বাবে আমাৰ এই জ্যেষ্ঠ নাগৰিকসকলৰ ফালৰ পৰা তোমালোকৰ প্ৰতি আমাৰ সুবাসী আছে। আৰু লগতে আজি হয়, আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উপসভাপতি প্ৰবীণ বৰুৱাদেৱেও 1000 টকা নগদ আগবঢ়াইছে, তেওঁলোকৰ প্ৰতি মৰম যাচিছে। গতিকে এই মাননি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মহেন্দ্ৰ ডেকা মহোদয়েও 200 টকা আগবঢ়াইছে, এইটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক বিশেষভাৱে আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে এই যে কণ মহিলাসকলক এনেকৈ আগুৱাই নিছে, আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ পৰা আপোনালোক বিশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। আগত দিনবোৰতো আহক, আপোনাৰ লগতে গাঁৱৰ এনেধৰণৰ কণ মহিলাসকলক আগুৱাই নিয়ক আৰু যিকোনো ক্ষেত্ৰতে আপুনি আমাৰ লগত যোগাযোগ ৰাখিবলৈ উদ্ধাপন নকৰিব, বিধতা আছে। যিকোনো ধৰণৰ সহায় কৰিবলৈ আমাৰ জ্যেষ্ঠ নাগৰিকসকল সদায় প্ৰস্তুত আছে। ধন্যবাদ। আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰি পৰিত্ৰাণ প্ৰভু জীৱক কৰি পৰিত্ৰাণ। হে প্ৰভু ভগৱন্ত, আজি কণ শিশু বালকসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিছে আৰু সুন্দৰভাৱে আগলৈকে যে এনেকৈ বিহু প্ৰদৰ্শন কৰিব, তাৰ বাবে মই ভগৱানৰ প্ৰাৰ্থনা জনাই সকলোকে মংগল কৰক বুলি নতুন বছৰত